Tomorrow in Guwahati, and he will address a massive rally on 17 in Nalbari. Pradhanmantri Dangoria kali 7 bajat Guwahatit ahibo. GS Rudere tekhete 1 number guest house leke jabo, rati nikha Guwahatit kotabo. Pisdinakhon tekhete Nalbarit ekhon Bijoy Sankalpo Samabeshot bhag lobo aru Agartalaloi ubhoti যাব। কিমান টার্গেট কিমান সভা টার্গেট দেখুৱাটো CM ৰ কাম নাই। মামা ইন্টাৰভিউ দিয়া মামা পুলিচ ইন্টাৰভিউ মামা পুলিচ ইন্টাৰভিউ ফুমেছা থাকিলে প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধী যিমানে আহে অসমত বিজেপিৰ ভোট বাঢ়িব। AUDF আৰু কংগ্ৰেছৰ নেতাৰ মিত্ৰালি কি আছে মই নাজানো, কিন্তু ভোটাৰটো একেবিলাকে। তাত কি পাৰ্থক্য আছে, কোনে পাৰ্থক্য দেখিছে? স্যার নামাজ বিতৰ্ক देखिए, one senior Congress leader has offered namaz during the Eid. We have no issue, we have no objection. But the same leader has demonstrated against the Ram temple on the day of Ram Mandir Pran Pratishtha. So my simple question is that you can love Muslim people, I have no objection. We also convey our wishes during the Eid. But you cannot hate Hindu. You can love Muslim, but you cannot hate Hindu. So Congress should love Muslim as well, they should love Hindu. They cannot always go against the sentiment of the Hindu. That is my only issue. The democracy and the constitution of India is not safe in the hand of the BJP. अरे इंदिरा गांधी का हाथ में सेफ था क्या? इंदिरा गांधी ने कॉन्स्टिट्यूशन को क्या हल किया? हमारा यहाँ में 79 से कांग्रेस ने गोली मार मार के 900 लोगों को मार डाला। ये कौन सा डेमोक्रेसी है? पंजाब ने ऑपरेशन ब्लू स्टार चलाया, ये कौन सा डेमोक्रेसी है? कौन सा डेमोक्रेसी का बात करता है? दिल्ली में सिख का ऊपर रायट करवाया, ये कौन सा डेमोक्रेसी कांग्रेस का? ये सब बात कांग्रेस का शोभा नहीं देता है। जो पार्टी ने भारत में इमरजेंसी लगाया, सिखों का कातिल किया, असमिया लोगों का कातिल किया, वो पार्टी अभी डेमोक्रेसी का बात बोलेगा? क्या अनारी बात बोलते हैं? मैं कलो ना मैं 14টা কাৰণে লাগি আছো, 13টা সিটটো পামি। If you want to protect the democracy in India, then if you want to protect democracy in India, vote for Narendra Modi. Only Narendra Modi can protect democracy. ममता बनर्जी ने पूरा तो दरवाजा ही खोल दिया, बांग्लादेश से जितना लोग आना है आओ। मतलब ये डेमोक्रेसी है? अपीसमेंट इज डेमोक्रेसी। राम मंदिर का उत्सव में नहीं जाना, ये क्या डेमोक्रेसी है? डेमोक्रेसी मतलब एंटी हिंदू, ये है क्या? तो ऐसा नहीं चलता है। গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা গগৈ, তৰংগ গগৈ, আমাৰ লগত গগৈ বেছি আছে। চক নামাজ অসমত চলি আছে আৰু চলি থাকিব, তেনেকে মন্দিৰো চলি আছে, চলি থাকিব। ইলেকশ্যনত এইবিলাক বিতৰ্ক কৰিব নাপায়। ইলেকশ্যনত কথা পাতক, কেইলাখ ল'ৰাক চাকৰি দিব, অৰুণোদয় কেনেকে দিব, দুখীয়া মানুহক ইন্স্যুৰেন্স কেনেকে কৰিব। মইতো কোনো মিটিঙত কংগ্ৰেছক সমালোচনা কৰা নাই, এখন মিটিঙতো মই কংগ্ৰেছৰ নাম লোৱা নাই। কাৰণ ইলেকশ্যন মোৰ বাবে এটা আধ্যাত্মিক যাত্ৰা। ইলেকশ্যনৰ কেম্পেইনত মই লাখ লাখ মানুহক লগ পাওঁ, মানুহৰ সুখ দুখ বুজি পাওঁ। সৰু সৰু কাগজ দিয়ে, এতিয়াও পকেটত 10খন কাগজ, মানুহে নিজৰ পৰামৰ্শ দিয়ে। এতিয়া মই তেজপুৰত আহিছোঁ, ৰাইজে কৈছে দাদা ষ্ট্ৰীট লাইটটো চাই দিব। ইলেকশ্যন হৈছে মোৰ কাৰণে মানুহক জনাৰ এটা আধ্যাত্মিক যাত্ৰা, মানুহৰ সমস্যা বুজাৰ এটা আধ্যাত্মিক যাত্ৰা। সেইকাৰণে মই কোনো সভাত ৰাহুল গান্ধীৰ নাম লোৱা নাই, কোনো সভাত মই গৌৰৱ গগৈৰ নাম লোৱা নাই, কোনো সভাত অখিল গগৈৰ নাম লোৱা নাই। আপোনালোকে নাম ল'লেহে মই নাম লওঁ, নহ'লে মোৰ কোনো সভাত মই কংগ্ৰেছৰ নাম দূৰলৈকে নলওঁ। চক মই অখিল গগৈৰ লগত প্ৰতিযোগিতা কিহত কৰিব লাগে? বিহুত মইতো নাচনি নহয়, আমি বিহু নাচকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ। মোৰ লগত সেইটোত কম্পিটিশ্যন কৰক না। আজি যে বিশ্বৰ দৰবাৰত আমি যে বিহুক লৈ গ'লোঁ,
গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ল 12,500 বিহুৱা বিহুৱতীয়ে নাচিলে। অখিল গগৈয়ে সপোনতো ভাবিছিল যে অসমে ইমান ওপৰত যাব পাৰে। অখিল গগৈয়ে সপোনতো ভাবিছিল লাচিতৰ 145 ফুটৰ প্ৰতিমা হ'ব পাৰে। অখিল গগৈয়ে সপোনতো ভাবিছিল যে ইউনেস্কো বিশ্ব ঐতিহ্য হ'ব পাৰে। এই অখিল গগৈ জাতীয় মানুহবিলাকে অসমক পিছুৱাব খোজে, অসমক ধ্বংস কৰিব খোজে, আন্দোলনমুখী কৰিব খোজে। আৰু ৰাইজে আজি তাৰ প্ৰত্যুত্তৰ দিছে চিঞৰি চিঞৰি যে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছো, নৰেন্দ্ৰ মোদীৰ লগত আছো, আমি কোনো অখিল গগৈৰ লগত নাই। জিকিলে ভাল পাওঁ, গড়বিলাক বাচি যাব। আপ মানে কি মানে এইটো বস্তুটো কি আমি কতো শুনা নাই এতিয়ালৈকে। তেওঁলোকে ভোট দিব মানা কৰে, ভোট দিব মানা কৰে, কিন্তু আজমলে গোটেইকেইখন আসনতে কিয় টিকট নিদিলে? বৰপেটাত কিয় কেণ্ডিডেট নুঠালে? কাজিৰঙাত কিয় কেণ্ডিডেট নুঠালে? আজমলৰ ভোটবিলাক ক'ত যাব? বিজেপিততো নাহে। অভিযোগ কি কৰিব? তেওঁলোকে আজমলে কেণ্ডিডেট কিয় নিদিলে? বৰপেটাত আজমলে কাজিৰঙাত কেণ্ডিডেট কিয় নিদিলে? আজমলে তেজপুৰত কিয় কেণ্ডিডেট নিদিলে? কাক সহায় কৰিবৰ কাৰণে কেণ্ডিডেট নিদিলে? এইবিলাক সাধু কথা আমাক ক'ব, বুজাব নালাগে। উন্নয়নৰ বাবে প্ৰচেষ্টা চলাব। শোণিতপুৰ জিলা আৰু বিহপুৰীয়াৰ বাবে আমি কাম কৰিম, এই প্ৰতিশ্ৰুতি মই ৰাইজক আজি আকৌ এবাৰ আজি মই ৰাতিপুৱাৰ পৰা আৰু যোৱা 1 তাৰিখৰ পৰা সভা কৰিছো। ৰাইজৰ যি উৎসাহ, 14খনৰ যদি 14খন আসনো বিজেপিয়ে পায়, ইয়াত আচৰিত হ'বলগীয়া একো নাই। আৰু মইতো বিশ্বাস কৰোঁ যে 13খন আসন আমি জিকিম। বিশেষভাৱে অংশগ্ৰহণ কৰিছে আমাৰ বৰ্তমান গোটেই সমদলসমূহত বা সভাত মহিলা আৰু যুৱক, বিশেষকৈ যুৱক যুৱতী আৰু লগত মহিলা, এইসকলে অত্যন্ত উৎসাহিতভাৱে যোগদান কৰিছে। আৰু আনকি আমাৰ যিসকল দেউতা আছে, মা আছে, তেখেতসকলেও আজি আপোনালোকে দেখিছে যে কেনেকৈ আমাক আশীৰ্বাদ দিছে। আৰু এই দৃশ্য অভূতপূৰ্ব। এনে অভূতপূৰ্ব দৃশ্য সাক্ষী হ'বলৈ পোৱাটো এটা গৌৰৱৰ বিষয়।